কোন আয়ো হিমন্ত বিশ্ব শৰ্মা আয়ো কোন হিমন্ত বিশ্ব শৰ্মা আমি দেখি এও খুদিছো আয়ো কোন এও নহয় এখেত কব যিবিলাক কথা ইতিমধ্যে কলে আমি সকলোৱে শুনিলো তেওঁ যেটো কথা কৈছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চৰকাৰে পতা নাছিল পৃষ্ঠপোষকতা বুলি কৈছে মোৰ ওচৰত আসলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কোনে পাতিছিলে তাৰ ডকুমেন্টটো আছে মুখ্যমন্ত্ৰীলৈ দিয়া চিঠিখন মুখ্যমন্ত্ৰীলৈ দিয়া চিঠিখন হাই কমিছন অফ ইণ্ডিয়াই যিখন চিঠি মুখ্যমন্ত্ৰীলৈ দিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত এই চিঠিখনত আসলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কোনে আয়োজন কৰিছে ইয়াৰ উদ্যোক্তা কোন এই সম্পৰ্কত লিখা আছে আৰু কোনবিলাক গভৰ্ণমেণ্ট বিভাগে আসলতে স্পন্সৰশিপ কৰিব সেই কথাও আছে আৰু আপোনালোকে দেখিব ইয়াত তেওঁলোকে কি লিখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বিং অৰ্গেনাইজড বাই দ্য হাই কমিছন অফ ইণ্ডিয়া ইন ছিংগাপুৰ কোনে পাতিব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অসমৰ ৰাইজে আকৌ এবাৰ মনত পেলাওক এই অনুষ্ঠানটো আসলতে ছিংগাপুৰত থকা উচ্চায়ুক্তই আয়োজন কৰিছে সেই কথা মুখ্যমন্ত্ৰীলৈ দিয়া এই চিঠিখনত উল্লেখ আছে এটো এনে মই বনাই অনা চিঠি নহয় ইয়াত আপোনাৰ অশোক স্তম্ভ আছে মুখ্যমন্ত্ৰী ইয়াত আপোনাৰ সিল আছে প্লিজ স্পিক ইয়াত আপোনাৰ চাব দেই ইয়াত মুখ্যমন্ত্ৰীয়ে কি কৈছে যে আপোনাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ লগত আলোচনা কৰি আসলে গোটেই বিষয়বিলাক আগবঢ়াই লৈ যাম বুলি এই চিঠিখনত উল্লেখ আছে মুখ্যমন্ত্ৰীয়ে লিখা আখৰটোতো আছে ইয়াত গতিকে ইয়াত ফাকিবাজ কৰি লাভ নাই ডাটা আমাৰ লগত আছে গতিকে অসমৰ ৰাইজক এটা কথাই কম ইয়াত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আপোনাৰ কিমান তেওঁৰ যি চাৰ্জশ্বিটৰ কথা কৈছে যে আপোনাৰ 3500 পেজৰ তেওঁ চাৰ্জশ্বিট দাখিল কৰিব মহাকাব্য লিখি আনিলেও নহব নহয় চাৰ্জশ্বিটটোত আমি কোনটো কথা ধৰিম আমি মূল কথা ধৰিম যে এই অনুষ্ঠানটো জুনে পাতিছিলে তেওঁ তদন্তৰ আওতাত আহিবনে নাই হাই কমিছন অফ ইণ্ডিয়া যেতিয়ালৈকে নাহে সেইটো আপোনাৰ মহাভাৰত লিখক ৰামায়ণ লিখক তাত নহব কথা বেলেগ মানুহ শাস্তি দিলে নহব কোন উদ্যোক্তা তাক লাগিব প্ৰথমতে হাই কমিছন অফ মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈ আৰু গৌৰৱ গগৈহে হেনো এই ন্যায় আৰু চাৰ্জশ্বিট বিচৰা নাই কিয় কৈছে চাৰ্জশ্বিট বিচৰা নাই মানে এই চাৰ্জশ্বিটটোত কি আছে নো ইয়াততো নাই ন মেইন কালপিট ইয়াত আছে নেকি ইয়াত আপোনাৰ জুবিনদা য'ত আসলে হত্যা হৈছিলে জুবিনদাক য'ত মাৰ্ডাৰ কৰা হৈছিলে ছিংগাপুৰৰ আপোনাৰ আসাম এছ'চিয়েশ্যন বা সেই ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকন গ্ৰেপ্তাৰ হ'ল নেকি আজিৰ দিনটোত মূল কালপিটক এতিয়ালৈকে আপোনাৰ গ্ৰেপ্তাৰেই নকৰিলে ভিআইপিৰ নিচিনাকে আপোনাৰ কেইটামান কথা সুধিলে তাৰ পাছত তেওঁলোকক চৰকাৰী নিৰাপত্তাৰ যন্ত্ৰৰ জৰিয়তে পুনৰ পঠিয়াই দিলে ছিংগাপুৰলৈকে গতিকে আপোনালোকে দেখিছে মূল কথালৈ যোৱাই নাই চাৰ্জশ্বিটটো কোনে বিলিভ কৰিব কোনো মানুহে ট্ৰাষ্ট নকৰে আৰু মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা বতৰা কৈ আছে আপোনালোকে দেখিছে যে তেওঁ ব্লেকমেইল কৰি আছে অসমৰ ৰাইজক তেওঁ এতিয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা কেনেকে জেলত আছে মানে চিম্পেথিটো দেখুৱাইছে যে এই মানুহবিলাকে মানে বহুত হাৰাশাস্তিৰ সন্মুখীন হৈ আছে সেই কথাটো তেওঁ কৈ আছে মানে সেই কথা নহব মুখ্যমন্ত্ৰীয়ে যিমান নাটক নকৰক কিয় আমি মূল কথাত ধৰিম যেতিয়ালৈকে এই চাৰ্জশ্বিটখনত হিমন্ত বিশ্ব শৰ্মা তেওঁ মুখ্যমন্ত্ৰী তেওঁ নিজে যেতিয়ালৈকে আসলে তদন্তৰ আওতাত নাহিব যেতিয়ালৈকে হাই কমিছন অফ ইণ্ডিয়া তদন্তৰ আওতাত নাহিব যেতিয়ালৈকে আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তদন্তৰ আওতালৈ নাহিব যেতিয়ালৈকে ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকন আপোনাৰ তদন্তৰ আওতাত নাহিব চাৰ্জশ্বিটত তেওঁলোকৰ নাম যদি নহয় সেই চাৰ্জশ্বিটৰ কোনো কাম নাই সেই কথাটো আমি স্পষ্ট কৰি দিছো আৰু আপোনাৰ দেৱজিৎ মহন্তৰ যিবিলাক কথা বতৰা তেওঁ যিবিলাক কথা ইতিমধ্যে দাঙি ধৰিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁলোকৰ কথা বতৰাবিলাক আসলে উল্টা হৈছে এতিয়া তেওঁলোকে এই আপোনাৰ আজি যিটো অনুষ্ঠান আয়োজন হৈছে পোষ্টমেলনৰ সেই অনুষ্ঠানো তেওঁলোকৰ নহয় বুলি কৈছে আৰু কেইদিনমানৰ আগত কেলে নাই কোৱা আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৈছে টুৰিজিমৰ আণ্ডাৰত মুখ্যমন্ত্ৰীয়ে কৈছে যোৱাকালি মুখ্যমন্ত্ৰীয়ে কি ক'লে যোৱাকালি ক'লে যে এই যি আপোনাৰ পোষ্টমেলনৰ অনুষ্ঠান সেই অনুষ্ঠানটোৰ লগত চৰকাৰ কোনো লেনদেন নাই আমাৰ কোনো স্পন্সৰশ্বিপ নাই বুলি কৈ দিছে আসুতীয়াকে মানে 1 কোটি টকা ৰাখিছো প্ৰয়োজন হলে দিম বুলি কৈছে সেই কথা মুখ্যমন্ত্ৰীৰ ষ্টেটমেন্ট আমি কেবিলাক কথা পাহৰি যোৱা নাই নহয় সংবাদ মেলটোতে আপোনাৰ দুটা কথা তেওঁ কৈ আছে এফালেদি ক'ব যে পোষ্টমেলনক মই চিনি নাপাওঁ তাৰ পাছত আপোনাৰ 2 মিনিটৰ পাছত তেওঁ ক'ব পোষ্টমেলন আপোনাৰ এই পৃথিৱীৰ বিশ্বৰ মানে পাঁচ গৰাকী আপোনাৰ ইন্টাৰনেশ্যনেল সিংগাৰৰ ভিতৰত এজন বিশ্ববিখ্যাত সেই কথা সেই মুখ্যমন্ত্ৰীজনে কয় গতিকে তেওঁ যিবিলাক বক্তব্য দাঙি ধৰিছে বা দেৱজিৎ মহন্তই আজি বিজেপিক ৰিপ্ৰেজেন্ট কৰি যিবিলাক বক্তব্য দাঙি ধৰিছে সেইবিলাক আসলতে তেওঁলোকে মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে আগবঢ়াইছে এই কথা এতিয়া জুবিনদাৰ প্ৰগ্ৰামটোৰ ক্ষেত্ৰত আপোনালোকে চাওক জুবিনদাৰ ক্ষেত্ৰতো সেই একে কথাই আপোনাৰ টুৰিজিম ডেভেলপমেণ্টৰ কথা আপুনি সংবাদ মেলখন শুনিছিলে নাই তেতিয়া আপোনাৰ যেতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ চৰকাৰৰ অনুষ্ঠানটোৰ যিগৰাকী আসলতে এংকৰিং কৰিলেহেঁতেন সেই অনুষ্ঠানটোৰ যিগৰাকী উদ্যোক্তা আপোনাৰ এই শ্যামকানু মহন্তই কি কৈছিলে যে শ্যামকানু মহন্তই কৈছিলে যে পৰ্যটন উদ্যোগটোৰ বিকাশৰ কাৰণে এই আয়োজন কৰা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল গতিকে ছিংগাপুৰৰ লগত এটা ভাল এটা সুসম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে যাতে ইনভেষ্ট হয় অসমত সেই কথা বতৰাবিলাক আছে নহয় এতিয়া এই যে আপোনাৰ পোষ্টমেলনৰ অনুষ্ঠানটো এই পোষ্টমেলনৰ অনুষ্ঠানটো একে কথা বতৰাই জুবিনদাৰ প্ৰগ্ৰামটো যি ধৰণৰ কথা বতৰা আছিলে টুৰিজিম বিকাশৰ কথাটো আছিলে ট্ৰেড মানে ব্যৱসায় বাণিজ্যৰ আপোনাৰ বিকাশ আদান প্ৰদানৰ সেই কথা বতৰাবিলাক আছিলে কানেক্টিভিটিৰ কথা বতৰা আছিলে আপোনাৰ কালচাৰেল এক্সচেঞ্জৰ কথা আছিলে সেই একে কথাই পোষ্টমেলনৰ অনুষ্ঠানটোত আছে গতিকে এতিয়া
আমাৰ অসমৰ ৰাইজৰ প্ৰতিবাদ দেখি মুখ্যমন্ত্ৰী অনুষ্ঠানটো তেওঁলোকৰ নহয় বুলি কয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বোলে কোনো আপোনাৰ কেবিনেট মন্ত্ৰীয়ে সেই অনুষ্ঠানলৈ নাযায় মই নাযাওঁ বুলি কৈছে সেই কথাটো কৈছে নাই কালি গতিকে গোটেই কথা বতৰাবিলাক আপোনালোকে চাব আজি বিজেপি চৰকাৰেও জুবিন দাক আসলতে জীয়াই থকা অৱস্থাটো তেওঁ শান্তিত থাকিবলৈ নিদিলে সিংগাপুৰত যি ধৰণৰ আসলতে জুবিন দাই নিৰাপত্তা পাব লাগিছিল গভৰ্ণমেণ্ট অনুষ্ঠানলৈ যোৱা সময়ছোৱাত আজি পোষ্ট মেলনে যিটো আসলতে ইয়াত আপোনাৰ তেওঁ নিৰাপত্তাৰ ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থাপনা কৰিছে সেই ব্যৱস্থাপনা সিংগাপুৰত যদি হোৱা হলে আজিৰ দিনটোত আসলতে জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন আৰু নেগলিজেন্সিৰ কথা বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে নেকি নেগলিজেন্সি বিজেপি চৰকাৰে কৰিলে তেওঁ কাক কৈ আছে তাত বিধানসভাত যে নেগলিজেন্সি চৰম নেগলিজেন্সি ভাষণ কেনেকৈ দিব পাৰিলে তেওঁ ভাষণ দিব নোৱাৰে বিজেপিয়ে নেগলিজেন্সি কৰিলে বিজেপিৰ নেগলিজেন্সিৰ কাৰণে জুবিনদাৰ হত্যা হ'ল তাৰপৰা সেই মানুহজনে আপোনাৰ বিধানসভাত কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি তোমালোকেহে অনুষ্ঠান আয়োজন কৰিছা সিংগাপুৰত আমাৰ উচ্চায়ুক্ত আছে অসমৰ ৰাইজ আছে নেকি প্ৰটেকশ্যন দিব নিৰাপত্তা দিবৰ কাৰণে গতিকে সিংগাপুৰত থকা উচ্চায়ুক্তই নিৰাপত্তাৰ ব্যৱস্থাটো কৰিব লাগিছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ আছে জুবিনদাৰ প্ৰথম মেনেজাৰ বুলি যিগৰাকীয়ে কয় পবিত্ৰ মাৰ্ঘেৰিটাই সেই ব্যৱস্থাপনা কৰিব লাগিব নে নাই তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী হয় নে নহয় গতিকে মূল জেগাত ধৰাৰ সময় অসমবাসী ৰাইজক আহ্বান জনাইছো সেই জেলত মহে কামুৰিছে সেই কথাত আপোনালোকে ভুল নাযাব মহে কামুৰাৰ কথাটো মেইন কথা নহয় সেইবিলাক কথা কৈ আপোনাৰ চাৰ্জশ্বিটটো 3 মাহৰ ভিতৰত দিছো বুলি বাজে লৈছে চাৰ্জশ্বিটৰ সময়সীমা 3 মাহৰ ভিতৰত দিবই লাগিব চাৰ্জশ্বিট গতিকে সেইবিলাকতো নাটক হয় সেই নাটকত অসমবাসী ৰাইজে যাতে কেতিয়াও ভুল নাযায় আমি মূল কথাত ধৰিব লাগিব হত্যাকাৰী যি কেইগৰাকী মানে যিবিলাক আসলতে বৰ্তমান সময়ত গ্ৰেপ্তাৰ হৈ জেলত আছে সেইবিলাকেই নহয় ৰৌ বৰালী আছে ৰৌ বৰালী হিমন্ত বিশ্ব শৰ্মা ৰৌ বৰালী আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া ৰৌ বৰালী আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ এই মন্ত্ৰী ৰাজ্যমন্ত্ৰী আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা সেইবিলাক মানুহ আৰু সেইবিলাক মানুহৰ এগেইনষ্টত আমি ন্যায়িক আয়োগত দিছো আমি ডাইৰেক্ট কৈছো এই মানুহবিলাক তদন্তৰ আওতাত আনিব লাগিব ন্যায়িক আয়োগে মাতিব লাগিব সেই কথা আমি কৈছো গতিকে আমি কেৱল টিভিৰ সন্মুখত কথা কোৱা নাই কিন্তু আমাৰ মই যিবিলাক অভিযোগ দিছো দায়িত্ব সহকাৰে কৈছো এই অভিযোগ আমি লিখিত ৰূপত শপতনামা দাখিল কৰি আপোনাৰ ন্যায়িক আয়োগত দি থৈ আহিছো মই আপোনাৰ কথা কোৱা নাই ইয়াত আকাশ দলে ডাঙৰীয়া সেইটোৱে কৈছে কৰিছো অসমবাসী ৰাইজ মই চাৰ্জশ্বিট কৰিছো এইকাৰণে যে ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকনক গ্ৰেপ্তাৰ নকৰিলে ভিআইপিৰ নিচিনাকে এৰি দিলে ষ্টেটমেণ্ট লৈ পেলাই আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে ছিংগাপুৰত থকা ল'ৰাবিলাক আচলতে চুকা ল'ৰা সেইটো অভিযুক্তৰ বিৰুদ্ধে যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই বক্তব্য দিয়ে তেতিয়া আমাৰ ক'বলগীয়া কি থাকিব ডেফিনেটলি সেইবিলাক কথা বতৰা আছে ইয়ত পাৰ্টিৰ আয়োজকক যেতিয়া গ্ৰেপ্তাৰ নকৰিব য'ত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত মদ খুৱাই মাৰিলে বুলি তেওঁ যে ক'লে কাৰ কাৰণে খাবলৈ এই পাৰ্টিটো কেনেকৈ কৰিবলৈ পালে আচলতে চৰকাৰী অনুষ্ঠানলৈ যোৱা সময়ছোৱাত চৰকাৰী নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে সেই আয়োজনটো হ'ল গতিকে এই কথা বতৰাবিলাক আহিব গতিকে আজি সমস্যালৈ কৈছে সেই 15জন মানুহক কিয় গ্ৰেপ্তাৰ নকৰিলে সেই কথা বতৰাবিলাক মেইন কথা হয় নে নহয় তাৰপিছত আপুনি চাৰ্জশ্বিটখনক লৈ ক'বলগীয়া ডেফিনেটলি থাকিব আমি এই অন্ধ নহয় অসমৰ ৰাইজ অন্ধ নেকি আমিতো অন্ধ নহয় আমি দেখি আছো যে চাৰ্জশ্বিটখন মানে প্ৰস্তুত কৰাৰ সময়ছোৱাত অভিযুক্তসকলৰ বিৰুদ্ধে আচলতে কেনেকৈ একশ্যন লোৱা হৈছে সেই কথা বতৰাবিলাকতো দেখি আছো নহয় আমি গতিকে আপোনালোকে এতিয়ালৈকে চাৰ্জশ্বিটে দাখিল হোৱা নাই একশ্যন ক'ত ল'লে তেনেহ'লে চামকানু মহন্তৰ ওপৰত কেনেকৈ একশ্যন যেনেকৈ চামকানু মহন্ত গ্ৰেপ্তাৰ হৈছে তেনেকুৱাকে তন্ময় ফুকনৰ ওপৰতো হ'ব লাগিব সেই কথাটো কৈছো মানে কিহৰ কাৰণে আপোনাৰ তেনেহ'লে আপোনাৰ বিচাৰ হোৱা নাই যদি তেনেহ'লে বিচাৰ নকৰা মানুহক কিয় গ্ৰেপ্তাৰ কৰিলে বিচাৰ যদি কৰাৰ পাছতহে গ্ৰেপ্তাৰ হ'ব লাগে বিচাৰ নকয় আপুনি কি নিজে স্ববিৰোধী এতিয়া তেনেহ'লে আপুনি অভিযুক্ত ন্যায়ালয়ত গৈছে নেকি চাৰ্জশ্বিটখন ন্যায়ালয়ত গৈছে নেকি ন্যায়ালয়ে কোন অভিযুক্ত ডিসাইড কৰিব তেনেহ'লে চৰকাৰে চাৰ্জশ্বিট দাখিল কৰাৰ পাছতহে যদি গ্ৰেপ্তাৰ কৰিব লাগে তেতিয়াহ'লে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে যি তদন্তকাৰী সংস্থাই যাক বিচাৰে তদন্তকাৰী সংস্থাই যাক নাম ল'ব সেইখিনি দায়িত্ব চৰকাৰৰ তেওঁলোকক আনি ন্যায়ালয়ৰ সেই তদন্তকাৰী সংস্থাৰ মত হাজিৰ কৰা কিন্তু কোন দোষী কোন নিৰ্দোষী সেইটো ডিসাইড চৰকাৰে কৰিব নোৱাৰে সেইটো ন্যায়ালয়ে ডিসাইড কৰিব ইনভেষ্টিগেশ্যন চলি থাকে তেতিয়া আপোনাৰ মুন্না প্ৰসাদ গুপ্তাৰ যিবিলাক কথা বতৰা সেইটো মুখ্যমন্ত্ৰীয়ে কৈ থাকে তেওঁ এগৰাকী অভিযুক্ত আমি অভিযোগ দিছো ৰাজনীতি কৰিছো কাৰণে যিকোনো কথা কিয় আপুনি যিকোনো ন্যায়ালয়ও নহয় ন্যায়ালয়ে ডিসাইড কৰিব আপোনাৰ আয়ো হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা আমি দেখি এওঁ সুধিছো মই আয়ো কোন ইমানখিনি নিৰাপত্তাৰে ৰখা হলে আমি কেতিয়াও অকালতে নেহেৰুৱালোহেঁতেন আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমাৰ নিজৰ মানুহে বিদেশত অনুষ্ঠিত কৰা এক অনুষ্ঠানত অতিথি হিচাপে যোৱা নিজৰ শিল্পীজনক যদি মাত্ৰ ইমানখিনিও সন্মান আৰু সুৰক্ষা প্ৰদান কৰিলেহেঁতেন তেন্তে জুবিন গাৰ্গক আমি হেৰুৱাব লগা নহলহেঁতেন আজি জুবিন গাৰ্গ নথকা অৱস্থাত জুবিন গাৰ্গক ময়ে আটাইতকৈ বেছি সন্মান আৰু মৰম কৰিছিলো বুলি কৈ কিবা লাভ আছে জানো জুবিন গাৰ্গ অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পাছত
তেওঁক ময়ে জাতিৰ সম্পদ বুলি আখ্যা দিছিলো বুলি কৈ কিবা লাভ আছে জানো যদি সেই জাতিৰ সম্পদটোক কেনেদৰে ৰাখিব লাগে নাজানো তেন্তে তাক লৈ গৌৰৱ কৰাৰ অধিকাৰ তোমাৰ আছেনে আজি পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত গীত গাবলৈ অহা আমেৰিকাৰ বিখ্যাত শিল্পী পোষ্ট মেলনক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিয়া সন্মান আৰু সুৰক্ষা সকলোৱে ভাল পাইছে পৰ্যটন মন্ত্ৰী সাংস্কৃতিক মন্ত্ৰী সকলোৱে মিলি তেওঁৰ থকা খোৱাৰ যথাযথ ব্যৱস্থাও নিশ্চয় কৰিছে কিন্তু অসমীয়া মানুহৰ এটাই আক্ষেপ থাকি গল যে মাত্ৰ ইমানখিনি সুবিধাও আমাৰ জুবিন গাৰ্গে পোৱা হলে সিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা আছিল ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় যাৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী আমাৰে অসমীয়া পবিত্ৰ মাৰ্ঘেৰিটা তাতে আছিল আমাৰে অসমীয়া উদ্যোক্তা শ্যামকানু মহন্ত কিন্তু কেৱল পণ্য সামগ্ৰী ৰূপে ব্যৱহাৰ কৰা জুবিন গাৰ্গক কোনোৱে যথাযথ নিৰাপত্তাৰে ৰাখিব লাগে বুলিও অনুভৱ নকৰিলে জাতিৰ সম্পদ বুলি ভবা মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ খবৰ ৰাখিছিলনে আজি সিনেমা কৰিবলৈ জুবিন গাৰ্গ কেনেকৈ সাগৰলৈ গৈছিল বুলি প্ৰশ্ন কৰা মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক দিব লগা কিমান সুবিধা প্ৰদান কৰিছিল সিংগাপুৰত হোৱা গাফিলতিৰ বাবে আজি মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ক্ষমা খুজিছেনে সিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তই ক্ষমা বিচাৰিছেনে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ নিৰাপত্তাৰ সৈতে কৰা গাফিলতিৰ বাবে ক্ষমা বিচাৰিছেনে আজি ডাঙৰ মানুহৰ পুতেকক 3 মাহ ধৰি কাৰাগাৰত ভৰাই ৰাখিছো বুলি বাহবা লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক ধন্যবাদ জনাব লাগে বুলি দাবী কৰিছে কিন্তু ডাঙৰ মানুহৰ পুতেক ভায়েক শ্যামকানু মহন্তক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জেলত ৰাখিবলৈ সক্ষম হৈছে নে শ্যামকানু মহন্ত নিজে কাৰাগাৰত সোমাই আছে শ্যামকানু মহন্তই এতিয়ালৈকে জামিনৰ বাবে আবেদন কৰিছেনে বা তেওঁ জামিন আবেদন কৰিলে তেওঁ কাৰাগাৰত ৰাখি থোৱাটো সম্ভৱ হলহেতেনে শ্যামকানু মহন্তই এতিয়ালৈকে জামিন আবেদন কৰা নাই হয়তো নিজৰ নিৰাপত্তাৰ কথা ভাবিয়ে শ্যামকানু মহন্তই এতিয়ালৈকে জামিন আবেদন কৰাৰ পৰা বিৰত আছে হে শ্যামকানুক 3 মাহ কাৰাগাৰত ৰাখি বাবা ল'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন হত্যাকাৰীক কোনে কেইমাহ কাৰাগাৰত ৰাখিছে সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা জুবিন গাৰ্গৰ হত্যা হোৱাটোহে আৰু সেই হত্যা কাৰ বাবে হ'ব পালে সেইটোহে ডাঙৰ কথা ফেচবুকত বিধায়ক অখিল গগৈয়ে লিখিছে জুবিন গাৰ্গক ষ্টেট গেষ্ট এজনক দিয়া নিৰাপত্তা দিয়াহেঁতেন আমি জুবিন দাক নেহেৰুৱালোহেঁতেন কিয় জুবিন দাৰ ক্ষেত্ৰত এই অন্যায় কৰা হ'ল কিয় অসমৰ এই যুগৰ শ্ৰেষ্ঠ শিল্পীজনক সিংগাপুৰলৈ নি নিথৰুৱা কৰা হ'ল জুবিন দাক কিয় দায়িত্ব জ্ঞানহীনভাৱে জাৰে তাৰে হাতত এৰি দিয়া হ'ল ইয়াৰ বাবে জগৰীয়া কোন বিভাগীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা নহয়নে সিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত নহয়নে আপোনাৰ চৰকাৰ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকানুৰ লগতে এই সকলো জেললৈ যাব নালাগিছিল নে মুখ্যমন্ত্ৰী আজি বিশ্ববিখ্যাত শিল্পী পোষ্ট মেলনক দেখি প্ৰতিজন সংবেদনশীল অসমীয়াৰ হৃদয় কঁপি উঠিছে এবাৰ মাত্ৰ এবাৰ ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী হিচাপে আপুনি কবনে সৰি জুবিন কবনে ক্ষমা কৰিব অসমবাসী পোষ্ট মেলনৰ শ্ব'টো চোৱাৰ আমাৰো বৰ হেঁপাহ আছিল আগ্ৰহ আছিল হয়তো জুবিন দা জীয়াই থকা হেঁতেনো পোষ্ট মেলনৰ শ্ব'টো চালেহেঁতেন মঞ্চত উঠি হয়তো পোষ্ট মেলনক সাৱটি ধৰিলেহেঁতেন এক চিৰযুগমীয়া এক মুহূৰ্ত সৃষ্টি হ'লহেঁতেন আৰু জুবিন দাই হয়তো মঞ্চত গালেহেঁতেন এৰিক ক্লিপ্টনৰ সেই টিয়াৰ্ছ ইন হেভেন বিশ্ববিখ্যাত গান হয়তো তেওঁ গালেহেঁতেন অথবা কোনোবা ইংৰাজী গীতৰ কলি গুণগুণালেহেঁতেন অথবা মঞ্চত উঠি জুবিন দাই চিঞৰিলেহেঁতেন এবাৰ ক'লেহেঁতেন যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চন জংঘা এনেদৰে হয়তো চিঞৰিলেহেঁতেন আৰু সেই মুহূৰ্তখিনি অসমবাসীৰ কাৰণে এক চিৰযুগমীয়া মুহূৰ্ত হৈ থাকিলেহেঁতেন গুৱাহাটীলৈ পোষ্ট মেলন আহিছে দেখিছোঁ পোষ্ট মেলনৰ সুৰক্ষাৰ কাৰণে বহু তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে একেবাৰে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ পৰা ধৰি পোষ্ট মেলনৰ লগত আহিছে বাউন্সাৰ আহিছে তেওঁৰ ব্যক্তিগত দেহৰক্ষী আমিও সেইখিনিকে বিচাৰিছিলোঁ অসম চৰকাৰৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা যি ভাৰতীয় উচ্চায়ুক্ত আছে এই উচ্চায়ুক্তৰ পৰা আমি এইখিনি আশা কৰিছিলোঁ অন্তত পোষ্ট মেলনৰ দৰে ইমান বেছি ব্যাপক সিকিউৰিটি ব্যৱস্থা নহলেও অন্তত গেট পৰ্যায়ৰ যদি দুজনমান সিকিউৰিটিৰ ব্যৱস্থা কৰিলেহেঁতেন নিশ্চিতভাৱে আমি আজি অসমীয়া জাতিয়ে এই নিথৰুৱা হৈ তেওঁ মৃত্যুৰ যি তেওঁ হত্যাৰ যি ন্যায় সেই ন্যায় বিচাৰি থাকিব লগা নহলহেঁতেন অসমীয়া আবাল বৃদ্ধ বনিতাৰ বুকু ভাগি যোৱা কান্দোন হয়তো আমি শুনিবলৈ নেপালোহেঁতেন সমগ্ৰ অসমীয়া জাতি শোকত মিয়মান হোৱা সেই সময় আজি আহি নপৰিলেহেঁতেন আৰু এটা ঐতিহাসিক সময়ৰ আজি সাক্ষী হৈ ৰলোহেঁতেন অসমীয়া মানুহৰে দুৰ্ভাগ্য অসমৰ আটাইতকৈ ধনী সম্পদটো অসমৰ আটাইতকৈ শক্তিশালী মানুহজন অসমৰ আটাইৰে হৃদয়ৰ স্পন্দন বন্ধ কৰি পেলোৱা হ'ল এয়াই অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্য আৰু মোৰ মানে বস্তুটো কি হৈ গ'ল মই অকণমান ঝাটকাটো আগতে খাইছিলোঁ মই ক'ৰবাত কৈছোঁ এইটো কথা মই অলমষ্ট এঘণ্টামান আগতে মই খবৰটো পাইছিলোঁ আপুনি এঘণ্টা 1.5 ঘণ্টামান আগত আপুনি কেনেকৈ বোলে মই বেলেগ ষ্ট'ৰ দি আহিছিল ছিংগাপুৰৰ এটা বেলেগ ষ্ট'ৰ চিটি মই খবৰটো পাইছিলোঁ যে তেওঁ পানীত
জঁপিয়াইছে কিবা ছুইচাইড কৰিছে এনেকুৱা বুলি পাইছোঁ কাৰণ অকণমান উৰা বাতৰিতে পাইছে আৰু মই ইমান ভবা নাছিলোঁ চিৰিয়াছলি লোৱা নাছিলোঁ তাৰপিছত মই খবৰ ল'লোঁ কাৰোবাক ফোন কৰিলোঁ ইমান কিবা ক্ল'জ মানুহ আছে কোনেও নাজানে গৈ লাষ্টত মই ভ্ৰিগক চবক ফোন কৰিছোঁ কাৰণ ভ্ৰিগুৰ আৰু শেখৰৰ ৰিলেশ্যনটো ভাল মই ক'লোঁ যে শেখৰহঁতক ফোন কৰিছোন শেখৰ বা চিদ্ধাৰ্থ বোলে কিয় আজি আকৌ জুবিনদাৰ খবৰটো লৈছোন একো কিন্তু কোৱা নাই কিন্তু তাৰপিছত কোনো ফোন উঠোৱা নাই তাৰপিছত মোক শেখৰে বোলে হেৰি শ্যামকণৰ মনটোক ফোন কৰিলোঁ মই আপুনি তেওঁ ভ্ৰিগুৱে ফোন কৰিলোঁ বোলে মোক ক'লে কি ক'লে নাই ফোনটো ৰিচিভ কৰিছে লগে লগে কাটি দিছে কৰি আছোঁ বুলি কৈছে খুব মানে হাৰি গৈছে তাৰপিছত শেখৰে ক'লে কিবা হৈছে নেকি আপুনি মোক কেতিয়াও এনেকৈ এইটো কথাত ফোন নকৰে জুবিনদাক লৈ তাৰপিছত মই হ'লেও কিবাটো হৈছে তাৰপিছত মই আকৌ যিটো ৰিভাৰ্চ কৰি দিলোঁ আকৌ যিটো লাইকেদি ফোনটো আহিছিলে আকৌ খবৰটো ল'লোঁ সেইবিলাক বেলেগ চ'ৰ্চ দেই এতিয়া মই গম পালোঁ যে জুবিনদা হেনো আধা ঘণ্টামান পানীত নোহোৱা হৈ গৈছিলে আধা ঘণ্টা যদি নোহোৱা হৈছে ৰিজাল্টটো বেয়া তাতো কিন্তু ৰিজাল্টটো বেয়া বুলি মানে তেতিয়ালৈ গম পোৱা নাছিল খবৰটো অহা নাছিল তাৰ কিন্তু ক'ৰবাত ময়ো একচেপ্ট মানে ক'ৰবাত বাধ্য হৈ গৈছোঁ এইবিলাক প্ৰকাশ কৰিব নোৱাৰোঁ মানে মোৰ কেনেকুৱা অৱস্থা হৈছে মই নিজে নাজানো তাৰপিছত এনেকৈ এঘণ্টামান পিছত মই নিউজত দেখা পালোঁ জুবিন গাৰ্গক ইয়াৰ পৰা মোহাৰি দিবলৈ যোনে যিমান চেষ্টা নকৰক কোনেও নোৱাৰে মই গেৰাণ্টি দি ক'ব পাৰোঁ এইটো কথা কালি পোষ্ট মেলনে বাধ্য হৈ গৈছে তলৰ পৰা ইমানেই জুবিন গাৰ্গ চিঞৰিছে তেওঁ কম বুলি যদি পিছত ভাবিছিল তেওঁ আগতীয়াকেই কৈছে যে মই জুবিন গাৰ্গৰ গৃহভূমিলৈ আহিছোঁ ঘৰলৈ আহিছোঁ কিংবদন্তি এজন কণ্ঠশিল্পী বুলি কৈ থৈ গৈছে আৰু তেওঁ অলৰেডি গম পাইছেই গোটেই বিশ্বত যিটো খলকনি লগাইছে আজি জুবিন গাৰ্গে জাতিটোৰ কাৰণে অসমখনৰ কাৰণে ভাৰতখনৰ কাৰণে যিটো কৰি থৈ গৈছে সেই কথাটো মৃত্যুৰ পিছতহে মানুহে উপলব্ধি কৰিছে আৰু বহুতে কৈ আছে যে এইবিলাক অনুষ্ঠানৰ মাজত জুবিন গাৰ্গক পাহৰি যাব জুবিন গাৰ্গে সঠিক ন্যায় নাপাব আমি চবেই পাহৰি যাম জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক কোনেও নাপাহৰে প্ৰতিজন মানুহৰ অন্তৰে অন্তৰে আছে কিছু ৰাজনীতিবিদে হয়তো জুবিন গাৰ্গক পাহৰি যাব পাৰে জুবিন গাৰ্গৰ বিষয়ে উল্টা পুল্টা কথা কৈ সমাজৰ এটা বেলেগ দিশ সৃষ্টি কৰিব পাৰে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু এজন অসমীয়া হিচাপে এজন ভাৰতীয় হিচাপে জুবিন গাৰ্গক কিন্তু কোনেও কেতিয়াও নাপাহৰে জয় জুবিন দা समकी मिट्टी आपकी गूंज अभी जगी है सिंगापुर की लहरों में सितारा हमने खोया है कुत्तों ने खा गए आपकी मेहनत का ताज किला हरामी लोगों ने छीन ली हमसे आपकी आवाज हर वीडियो और तस्वीर में आपकी लाचारी है अब सच को दबाना किसी के बस की बात नहीं है डॉक्टर ने कहा कमजोर है पानी और आग से संभालो इसे पर लहरों में बिना जैकेट क्यों छोड़ा उसे हर गीत हर हंसी हर सपना चुराया गया हमसे फिर भी यादों में आप हमेशा जिंदा रहेंगे सोशल मीडिया पर सच उभर आया